নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ৰঙালী বিহুৰ অশেষ শুভেচ্ছা যাচিলো লগতে অহা আগন্তুক বৰ্ষটো যেন তোমালোকৰ জীৱনৰ শুভ হৈ উঠে তাৰ বাবে আশা ৰাখিলো তোমালোকে মোৰ পিছফালে দেখিছানে পিছফালে মোৰ আছে এখনমান তোমালোকৰ ABCD তোমালোকে চিনি পোৱা নহয় জানো মই তোমালোকক সেইদিনাখন শিকাইছিলো যে এই দুখনক পোৱা হয় প্ৰিন্টেড আৰু এই দুখনক পোৱা হয় কাৰ্সিভ আমাৰ এলফাবেট এই গুটেইখনক আমাৰ পোৱা হয় এলফাবেট আৰু ইয়াৰ এটা এটা পোৱা হয় লেটাৰ গতি এই প্ৰত্যেকটো লেটাৰৰ কি আছে কিছুমান সাউন্ডস আছে মানে উচ্চাৰণ আছে আৰু ইহঁতৰ শুদ্ধ উচ্চাৰণ আমি কেনেকৈ কৰিব পাৰো সেই বিষয়ে আজি আমি শিকিম ঠিক আছে তেতিয়াহলে আমি আগবাঢ়ো তেতিয়াহলে তোমালোকে জানা যে আমাৰ ফাৰ্স্ট লেটাৰটো কি হয় এ তোমালোকে ইয়াতে কি দেখিছা এটো কি হয় এটো কিহৰ পিকচাৰ হয় এটো পিকচাৰ হৈছে আপেলৰ This is an apple. হয় তোমালোকে দেখিছা যে ইয়াত লিখা আছে a আৰু এই লেটাৰটোৰ সাউন্ডটো হৈছে a কি হয় সাউন্ডটো a আমি কও a সাউন্ডটো হয় a হেকাৰণে আমি কও apple হেকাৰণে আমি কি বুলি কও apple ঠিক হেদৰে আৰু কিমান শব্দ আছে ant arrow axe aeroplane গটিকে আমি শিকিলো যে এ লেটাৰটোৰ সাউন্ডটো হৈছে এ আৰু সেই কাৰণে আমি যেতিয়া এটা ওয়াৰ্ড পঢ়িম আমি হেতু সদায় এ উচ্চাৰণটো দিহে আৰম্ভ কৰিম তাৰ পিছৰ নেক্সট লেটাৰটো তোমালোকে জানা এটো হৈছে বি তোমালোকে দেখিছা ইয়াতে এটা কি আছে বল যদিও আমি এটো কম বি আমি কিন্তু কৈছো বল বি কৈছো আৰু কৈছো বল BALL বল তোমালোকে উচ্চাৰণটো ধৰিব পাৰিছানে তানে বি লেটাৰটোৰ সাউন্ডটো হৈছে ব কি হৈছে ব তোমালোকে বেট বল খেলানে বেটেদি যেতিয়া বলটো আমি মাৰো কেনেকৈ শব্দ হয় ব হেতু তোমালোকে মন ৰাখিবা যে ব গটিকে বি লেটাৰটোৰ সাউন্ডটো হৈছে ব আৰু আমি সেই কাৰণে আমি কও বল আৰু কিছুমান ওয়াৰ্ড পঢ়াবাচোন বয় বক্স বাস্কেট হয়নে এনেকুৱা বিভিন্ন ধৰণৰ আমি ওয়ার্ড পাও বি লেটাৰটো তেতিয়া হলে আমি ইয়াৰ পিছৰ লেটাৰটো চাই আছো যে ইয়াৰ পিছৰ লেটাৰ তোমালোকে জানা কি হয় সি আমি কি কম সি ফৰ ক্যাট সি ফৰ ক্যাট তোমালোকে ভাবিছানে ইয়াতে সি কৈ আছো এতিয়া ক্যাট হৈ আছে তাৰ মানে সি সাউন্ডটো কেনেকুৱা ছ নেকি নহয় সি সাউন্ডটো হৈছে ক সি সাউন্ডটো হৈছে ক সেই কাৰণে C for cat ঠিক হেদৰে আৰু C দি যোৱা কিছুমান ওয়াৰ্ড আছে যেনেকুৱা ধৰিল carrot কাৰ্টুন তোমাৰ কাৰ্টুন যে ভাল পোৱা নে চাবাচোন কাৰ্টুন ওয়াৰ্ডটো সম্পূৰ্ণ কি থাকে C থাকে কাৰ্টুন ঠিক তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ শব্দ যে cat কাপত চা পোৱা নে এটো C দি যায় এটো কৰি নাযায় হয় নহয় তাৰ মানে সি লেটাৰটো সাউন্ড হৈছে ক নিশ্চয় মই দেখিব তোমালোকৰ ইয়াৰ পিছৰ লেটাৰটো তোমালোকে জানা যে হেতু হৈছে ডি ডগ ডি ফৰ ডগ ইয়াত ডি কৈ আছো কিন্তু এটা ডগ কৈ আছো তাৰ মানে কি বুজি পালা যে ডি লেটাৰটোৰ সাউন্ডটো হৈছে ড ড্ৰাম যে বজে ড ড ড ড ড ড ড ড্ৰাম বজেনে তেনেকে হে ড ড ড ড হিচাপে তোমালোকে মনত ৰাখিবা যে ডি ফৰ ডগ আৰু ডি লেটাৰটোৰ তোমাৰ সাউন্ডটো হৈছে ড তেতিয়া হলে আজি আমি চাৰিটা লেটাৰ শিকিলো A B C D আশা কৰিলো তোমালোকে বুজি পাইছা